সমগ্ৰ ৰাজ্যতে বিদ্যুৎ বিভাগৰ বিল অনাদায় গ্ৰাহকৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান অব্যাহত আছে। সমান্তৰালভাৱে হাজোৰ প্ৰান্তে প্ৰান্তে বিদ্যুৎ উপসংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ বিদ্যুৎ বিল আদায় নকৰা গ্ৰাহকৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই আছে হাজো বিদ্যুৎ বিভাগে। বিদ্যুৎ চুৰি কাৰ্য আৰু বিদ্যুৎৰ বিল আদায় নকৰা গ্ৰাহকৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে হাজো বিদ্যুৎ উপসংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষ। বিশেষকৈ হাজো বিদ্যুৎ সংমণ্ডলত অনাদায় হৈ আছে প্ৰায় 22 কোটি টকা। হাজো বিদ্যুৎ উপসংমণ্ডলৰ বিষয়া অভিযন্তা ৰেজাকুদ্দিন শ্বেখৰ নেতৃত্বত বিদ্যুৎৰ বিল অনাদায় থকা প্ৰায় 8 গ্ৰাহকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়। এই মাহত আমি হাজো বৈদ্যুতিক উপমণ্ডলৰ অধীনত যিসকল গ্ৰাহকৰ বিদ্যুৎ মাচুল পৰিশোধ কৰা নাই, দুজন পৰিমাণৰ বিদ্যুৎ মাচুল দিব লগা আছে, তেওঁলোকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈ আছে। তাৰে ভিতৰত আমাৰ এতিয়ালৈকে 800মান এই মাহত আমি ডিছকানেক্ট কৰিছোঁ আৰু কৰা হৈয়ে আছে। সদায় আমি ডিছকানেক্ট কৰি আছোঁ। তদুপৰি বিদ্যুৎ বিভাগে দুখীয়া পৰিয়ালসমূহে বিল পৰিশোধৰ বাবে অধিশুল্ক ৰেহাই নামেৰে এখনি আঁচনি ৰূপায়ণ কৰা বুলিও সদৰি কৰে অভিযন্তা ৰেজাকুদ্দিন শ্বেখে। আমাৰ এতিয়া অধিশুল্ক ৰেহাই আঁচনি বৰ্তমান চলি আছে। হাজোৰ প্ৰতিবেদক JCC ডিজিটেল।